ভাবো যে অকল মানে মফচলীয় সাংবাদিকসকলৰ কাৰণে নহয়, সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰত আৰু সমগ্ৰ পৃথিৱীৰ সাংবাদিকবিলাকৰ প্ৰতি অপমান। অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্য পৃথিৱীৰ সাংবাদিকসকলৰ প্ৰতি অপমান যে টকা এশৰ কাৰণে এজন ৰাজনীতিকৰ, এজন নেতাৰ, এজন মুখ্যমন্ত্ৰীৰ বাইক ল'বলৈ ঘূৰি ফুৰা বুলি কোৱা কথাটো সমস্ত সাংবাদিকসকলৰ প্ৰতি অপমান। মুখ্যমন্ত্ৰী আচলতে সাংবাদিকতাক ধনৰ লগত বিনিময় মিলাই অতি নিম্ন কাৰণে মাত্ৰ 100 টকাৰ কাৰণে সাংবাদিক দৌৰি ফুৰে বুলি কৈছে। কি ক'ব মহোৎসৱতে সাংবাদিক মানে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ আচলতে জয়ন্ত মল্ল বৰুৱাৰ সমানেই আচলতে সাংবাদিকসকলক অপমান কৰিলে। যি বক্তব্য প্ৰদান কৰিলে যে তেওঁ য'তেই যায়, ৰাতি 12টা বজাতে হওক, ৰাতিপুৱা 5টা বজাতে হওক, সাংবাদিকবিলাক আহে। সাংবাদিকবিলাকক তেওঁ মন নাথাকিলেও বাইট দিয়ে এইকাৰণে যে বোলে সাংবাদিকবিলাকে কয় যে 100 টকা এটা নহ'লে আমি নাপাম। মই নাভাবোঁ যে অসমৰ সাংবাদিকে টকা 100 এটাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পিছত বাইক ল'বলৈ ঘূৰি ফুৰে। বৰং অসমৰ জাতীয় স্বাৰ্থৰ কাৰণে, অসমৰ জাতিৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণেহে অসমৰ সাংবাদিকসকলে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ মন্ত্ৰী, আমাৰ জনপ্ৰতিনিধি, অন্যান্য সংগঠনবিলাকৰ কাৰ্যসূচীলৈ আহে বুলি মই ভাবোঁ। এজন মুখ্যমন্ত্ৰীয়ে ক'ৰবাত যেতিয়া আহে, তেতিয়াহ'লে কোনোবা এটা অনুষ্ঠান উদ্বোধন কৰিবলৈ বা কিবা এটা কথা ক'বলৈ আহে ৰাজহুৱাকে। তাত সাংবাদিকে বক্তব্য সোধাটো সেইটো এটা তেনেই স্বাভাৱিক পৰম্পৰা এটা। মইতো ভাবোঁ যে অসমৰ সাংবাদিকসকলে যিমান বাইট ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে, তাতকৈ হিমন্ত বিশ্ব শৰ্মাৰ বাইট দিবলৈ আগ্ৰহটোহে বেছি দেখোঁ মই সদায়। তেওঁতো ধপধপাই থকা দেখোঁ মই অনবৰতে কথা ক'বলৈ। কিন্তু এতিয়া যেতিয়াই সংবাদ সেৱাৰ পৰা, সাংবাদিকসকলৰ পৰা, সংবাদ মাধ্যমৰ পিনৰ পৰা এই চৰকাৰখন আৰু তেওঁ সতীৰ্থ মন্ত্ৰীৰ প্ৰতি আক্ৰমণ বৃদ্ধি পাইছে, আক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই সকলো সাংবাদিককে 100 টকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি থকা বুলি অপমান কৰি দিলে। এইটো মই ভাবোঁ যে অকল মানে মফচলীয় সাংবাদিকসকলৰ কাৰণে নহয়, সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰত আৰু সমগ্ৰ পৃথিৱীৰ সাংবাদিকবিলাকৰ প্ৰতি অপমান। অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্য পৃথিৱীৰ সাংবাদিকসকলৰ প্ৰতি অপমান যে টকা এশৰ কাৰণে এজন ৰাজনীতিকৰ, এজন নেতাৰ, এজন মুখ্যমন্ত্ৰীৰ বাইক ল'বলৈ ঘূৰি ফুৰা বুলি কোৱা কথাটো সমস্ত সাংবাদিকসকলৰ প্ৰতি অপমান। সাংবাদিকসকলে ত্যাগ কৰি, সাংবাদিকসকলে নিজৰ জীৱিকা নিজে, নিজৰ উপাৰ্জন নিজে কৰি, সাংবাদিকতাক বেছিভাগ মফচলীয় সাংবাদিকে আচলতে তেওঁলোকৰ জীৱিকাৰ উৎসৰূপে ব্যৱহাৰ নকৰি তেওঁলোকৰ সমাজ সেৱাৰ এটা অংশৰূপেহে ব্যৱহাৰ কৰে। সেই সাংবাদিকসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে 100 টকাৰ কাৰণে দৌৰি থকা বুলি যি বক্তব্য প্ৰদান কৰিলে, এইটো সমগ্ৰ সাংবাদিক সমাজৰ প্ৰতি অপমান। এই অপমানক ধিক্কাৰ দিছোঁ। এনেকুৱা ধৰণৰ অপমানজনক বক্তব্য ভৱিষ্যতে প্ৰদান নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই বক্তব্য প্ৰদান কৰাৰ কাৰণে তেখেতক ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ।